সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি তুংগ উঠিছে মহানগৰীৰ খানাপাৰা খেলপথাৰত। যিহেতু কেন্দ্ৰীয়ভাৱে আয়োজন হ'ব এই অনুষ্ঠান তদাৰক কৰিবৰ বাবে জইণ্ট চিপি অংকুৰ জৈন, ডিচিপি মৃণাল ডেকাকে ধৰি তদাৰক কৰি আছে আৰু ফিল্ডখন পৰ্যবেক্ষণ কৰি আছে তন্নকৈ। যিফালে চোৱা যায় সকলোফালে তদাৰক কৰিছে। যিহেতু 15 আগষ্টত এটা পেনিক চিটুৱেশ্যন হৈছিলে, আলফা স্বাধীনৰ পৰা ভাবুকি আহিছিলে যে বিভিন্ন স্থানত বোমা সংস্থাপন কৰিব পাৰে। তাৰ বাবে তেখেতসকলে পূৰ্বৰে পৰা সাজু হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে খানাপাৰা খেলপথাৰত তেখেতসকলে টহল দিছে আৰু বিভিন্ন ধৰণৰ কিছু সময় পিছত বা এন এটা স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কি ধৰণে তেখেতসকলে সাজু হৈছে। সকলো তেখেতসকলে এখন মেপ বনাই লৈছে, ড্ৰাফ্ট মেপ, আৰু সেই ড্ৰাফ্ট মেপৰ জৰিয়তে অংকন কৰি কোনটো পইণ্টত কোন থাকিব, কি হ'ব সকলো তদাৰক কৰা পৰিলক্ষিত হৈছিলে। আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে 75তম গণৰাজ্য দিৱস আৰু 76 সংখ্যক গণৰাজ্য দিৱসৰ বাবে মাজত মাত্ৰ কেইটামান দিন আছে। তাৰ পূৰ্বে আজি সাজু হৈছে বিশেষকৈ খানাপাৰা খেলপথাৰ। কেন্দ্ৰীয়ভাৱে আয়োজিত হ'ব এই খানাপাৰা খেলপথাৰত আৰু 76 সংখ্যক গণৰাজ্য দিৱসৰ কাইলৈৰ পৰা পেৰেড আৰম্ভ হ'ব। সমান্তৰালভাৱে 150তকৈ অধিক CC কেমেৰা থাকিব। এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে স্বাধীনতা দিৱস 15 আগষ্টত যেতিয়া অনুষ্ঠিত হয় তাৰ পতাকাখন যদি চোৱা যায় দেশৰ প্ৰধানমন্ত্ৰীয়ে উত্তোলন কৰে আৰু ৰাজ্যত মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তোলন কৰে। তাৰ বিপৰীতে এই 26 জানুৱাৰী গণৰাজ্য দিৱসত যদি চোৱা যায় পতাকাখন উত্তোলন কৰিব ৰাজ্যপালে আৰু দেশৰ লালকিল্লাতে হওক বা অন্য স্থানত উত্তোলন কৰিব দেশৰ যিগৰাকী ৰাষ্ট্ৰপতি আছে, মহামহিম ৰাষ্ট্ৰপতিয়ে উত্তোলন কৰিব। আৰু এই মুহূৰ্তত ডিচিপিগৰাকীক দেখুৱাইছে, ডিচিপিকে জইণ্ট চিপি অংকুৰ জৈন ডাঙৰীয়াই নিজে তদাৰক কৰি আছে। কাইলৈৰ পৰা ইয়াতে অনুশীলন আৰম্ভ হ'ব, পেৰেড আৰম্ভ হ'ব। বিশেষকৈ যি ধৰণৰ প্ৰতিটোৰে যি ধৰণৰ NCC কেডেট আছে, অসম আৰক্ষীৰ আছে, মহিলা আৰক্ষীৰ আছে, প্ৰতিটো দলে তেখেতসকলৰ যিসমূহ প্ৰতিভা আছে সেইসমূহ ইয়াতে মঞ্চস্থ কৰিব। ৰাজ্যপালগৰাকীয়ে ইয়াতে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব লগা খানাপাৰা খেলপথাৰত পতাকা উত্তোলন কৰিব। আমি উল্লেখ কৰিছোঁৱে যে স্বাধীনতা দিৱসৰ যদি পতাকাৰ কথা কওঁ তেতিয়াহ'লে পুনৰ কৈছোঁ যে দেশৰখন উত্তোলন কৰে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰখন উত্তোলন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ বিপৰীতে 26 জানুৱাৰী গণৰাজ্য দিৱসৰখন যদি চোৱা যায় যে দেশৰখন উত্তোলন কৰিব ৰাষ্ট্ৰপতি আৰু ৰাজ্যত যিখন অনুষ্ঠান কেন্দ্ৰীয়ভাৱে হয়, বিশেষকৈ অসমৰখন অকেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব খানাপাৰা খেলপথাৰত আৰু এইখন উত্তোলন কৰিব ৰাজ্যপালগৰাকীয়ে গোলাপ চান্দ কাটাৰিয়া ডাঙৰীয়া। আৰু সম্ভৱতঃ সতীৰ্থই দেখুৱাইছে যে এই ক্ষমা কৰিব গোলাপ চান্দ কাটাৰিয়া নহয়, লক্ষ্মণ আচাৰ্য ডাঙৰীয়া। এই মুহূৰ্তত পুনৰ উল্লেখ কৰিছোঁ যে লক্ষ্মণ আচাৰ্য ডাঙৰীয়া ইয়াতে উত্তোলন কৰিব, পতাকা উত্তোলন কৰিব। আৰু এনেদৰে খানাপাৰা খেলপথাৰত বৃহৎ প্ৰস্তুতি চলিছে। 3খন গেট থাকিব। সন্মুখৰ যিখন গেট আছে অতিথিয়ে দেখুৱাইছে, ইখন গেটেৰে VVIP সকল প্ৰৱেশ কৰিব। মুখ্যমন্ত্ৰী যদি উপস্থিত থাকে মুখ্যমন্ত্ৰী প্ৰৱেশ কৰিব, মন্ত্ৰী প্ৰৱেশ কৰিব, ৰাজ্যপালে প্ৰৱেশ কৰিব এইখন গেটে। তাৰ বিপৰীতে পিছফালে যিখন গেট আছে সতীৰ্থই সম্ভৱলৈ দেখুৱাব, এই যিখন পিছফালৰ গেটখনেৰে প্ৰৱেশ কৰিব সাধাৰণ জনতাকে ধৰি যিসকলে অংশগ্ৰহণ কৰিব সেইসকলে এইফালেৰে প্ৰৱেশ কৰিব। আৰু প্ৰায় 150তকৈ অধিক CC কেমেৰা থাকিব বুলি উল্লেখ কৰাইছিলে। অংকুৰ জৈনৰ কিছু সময় পূৰ্বে আমি মন্তব্য লৈছিলোঁ, তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছিলে যে এইবাৰ পেনিক চিটুৱেশ্যন নহয়। তেখেতসকলে যদিও ভাবুকি আহে সেইসমূহ তেখেতসকলে ৰাইজক সজাগ আৰু সচেতন কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে ৰাইজে কোনো কাৰণতে বিপদত নপৰে তেনেধৰণৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰিছিলে। বিশেষকৈ আৰু কেইটামান কথা উল্লেখ কৰিছিলে যে পাহাৰ অঞ্চলত ইতিমধ্যে নাকা চেকিং আৰম্ভ হৈছে। বিভিন্ন পাহাৰৰ দুৰ্গম অঞ্চল তেখেতসকলে গৈ অভিযান আৰম্ভ কৰিছিলে আৰু এই দুৰ্গম অঞ্চলসমূহত নতুনকৈ কোনে লোকে প্ৰৱেশ কৰিছে নেকি সেইসমূহ তদাৰক কৰিছে। নতুনকৈ প্ৰৱেশ কৰা লোক যদি আছে তেতিয়াহ'লে সেই লোকসকলৰ গতিবিধি নিৰীক্ষণত ৰাখিছে। মই পুনৰ উল্লেখ কৰিছোঁ যে অংকুৰ জৈনে উল্লেখ কৰিছিল যে এইসমূহ কথা যে বিশেষকৈ যি 26 জানুৱাৰীৰ পূৰ্বে প্ৰতিখন পাহাৰেই হওক বা দুৰ্গম অঞ্চলত তেখেতসকলে পৰ্যবেক্ষণ কৰিছে, পৰ্যবেক্ষণ কৰি চাইছে যে কোনো নতুন লোক আহিছে নেকি, যদি নতুন লোক আহিছে কিয় আহিছে, তেখেতসকলৰ গতিবিধি আচৰণ আৰক্ষীৰ নজৰত ৰাখিছে। আৰু সমান্তৰালভাৱে বাইক পাৰ্টি ঘূৰি থকাৰ কথা উল্লেখ কৰিছে যে নিৰাপত্তাৰ দিশত অধিক শক্তিশালী হোৱাৰ কথা তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু কোনো কাৰণতে ৰাইজ পেনিক হ'ব নালাগে, অৰ্থাৎ সাধাৰণ ৰাইজে যাতে কোনো এটা হলঠেকত নপৰে তেনেধৰণৰ ব্যৱস্থা কৰিছে। আৰু 75তম গণৰাজ্য দিৱস 76 সংখ্যক গণৰাজ্য দিৱসৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে খানাপাৰাত পূৰ্ণ প্ৰস্তুতি। আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব পেৰেড অনুশীলন, য'ত NCCকে ধৰি CRPF হওক বা SSB হওক বা অসম আৰক্ষী হওক সকলোৱে ইয়াতে পেৰেডত অনুশীলন কৰি নিজৰ যিসমূহ প্ৰতিভা আছে সেইসমূহ ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।